হেপাহৰ ভোগালী বিহুটিলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। একেদৰে গোৱালপাৰাতো দেখিবলৈ পোৱা গৈছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। গোৱালপাৰাৰ আমি শিলডাঙা ইলুৱাপাৰাত উপস্থিত আছোঁ আৰু শিলডাঙা ইলুৱাপাৰাৰ গাঁৱৰ ৰাইজে মিলি একেলগে তেওঁলোকে ভেলাঘৰ নিৰ্মাণত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে। শিলডাঙা ইলুৱাপাৰা গাঁৱৰ যুৱকসকলে এনেদৰে দেখিবলৈ পোৱা গৈছে সকলোৱে লগ হৈ প্ৰতিদিনেই ভেলাঘৰ তেওঁলোকে নিৰ্মাণ কৰিছে। সুন্দৰকৈ আটক ধুনীয়াকৈ তেওঁলোকে ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু এইবাৰ তেওঁলোকে ৰংঘৰৰ আৰ্হিত তেওঁলোকে ভেলাঘৰ নিৰ্মাণ কৰা দেখিবলৈ পোৱা গৈছে। প্ৰতি বছৰে তেওঁলোকে আটক ধুনীয়াকৈ নতুন নতুন আৰ্হিৰে তেওঁলোকে ভেলাঘৰ নিৰ্মাণ কৰে আৰু এইবুলি তেওঁলোকে ৰংঘৰৰ আৰ্হিত সুন্দৰকৈ ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু এনেদৰে তেওঁলোকে ভোগালী বিহুক বা ভোগালী আদৰাৰ বাবে তেওঁলোকে সম্পূৰ্ণৰূপে প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে। গাঁওখনৰ আমি যদি চাওঁ এই গাঁওখনলৈ আমি সোমাই আহিলে বিহুৰ যে পৰিৱেশ সেইটো আচলতে দেখিবলৈ পোৱা গৈছে। মহিলাসকলক দেখিবলৈ পোৱা গৈছে তেওঁলোক কিছু লোকে ইয়াত সান্দহগুড়ি খুন্দিছে, কিছু লোকে পিঠাগুড়ি এনেদৰে খুন্দা দেখিবলৈ পোৱা গৈছে। একেদৰে গাঁৱৰ লোকসকলে গাঁৱৰ এই ডেকাসকলে এনেদৰে দেখিবলৈ পোৱা গৈছে তেওঁলোকে ভেলাঘৰ নিৰ্মাণ কৰিছে। সুন্দৰকৈ ভেলাঘৰ নিৰ্মাণ কৰা দেখিবলৈ পোৱা গৈছে। আমি ইয়াৰ যি স্থানীয় আছে যুৱক কথা পাতিবলৈ যত্ন কৰিম। যিহেতু আপোনালোকে প্ৰতি বছৰে আৰ্হিতে ভেলাঘৰ নিৰ্মাণ কৰে, এইবাৰ আপোনালোকে ৰংঘৰৰ আৰ্হিত নিৰ্মাণ কৰিছে, কেনেধৰণে চলিছে প্ৰস্তুতি? আমাৰ বিগত বছৰৰ দৰে এইবেলিও আমি ৰংঘৰৰ আৰ্হিত এইবাৰ ভোগালী বিহু এসাঁজ খোৱাৰ কাৰণে যি প্ৰস্তুতি চলাইছোঁ ইতিমধ্যে মোটামুটি 40% কাম সম্পূৰ্ণ হৈছে। আৰু ৰংঘৰৰ আৰ্হিত ৰংঘৰৰ বাকৰিত এইবাৰ আমি ভোগালী বিহু একেলগে ৰাইজ মিলি খাম। বনাই আছে কিমান দিনৰ পৰা বনাই আছে? আজি 4 দিন হৈ গ'ল। আজি 4 দিনৰ পৰা কাম আৰম্ভ কৰিছোঁ। এতিয়া সম্পূৰ্ণ হোৱা নাই, 40% কাম হৈছে, 60% বাকী আছে। আৰু 4-5 দিনৰ ভিতৰত আমি কাম সম্পূৰ্ণ কৰি দিম। এইবাৰ আপোনালোকে ৰংঘৰ বনাইছে? এইবেলি ৰংঘৰ বনাইছে। লগতে আপোনাৰ মেজিও থাকিব ইয়াতে? ৰংঘৰৰ লগত আমাৰ মেজিও চলি আছে, মেজি বনাই আছে ল'ৰাবিলাক। গতিকে বিগত বছৰৰ দৰে এইবেলিও ধুনীয়াকৈ আটক ধুনীয়াকৈ মেজি সজোৱাৰ কাৰণে চেষ্টা কৰিছোঁ। যিহেতু বিহু আহিছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে তেওঁলোকে সুন্দৰকৈ মেজি কাষতে তেওঁলোকে মেজিও নিৰ্মাণ কৰিছে। লগতে এনেদৰে ভেলাঘৰ তেওঁলোকে নিৰ্মাণ কৰি সুন্দৰকৈ আটক ধুনীয়াকৈ নিৰ্মাণ কৰা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে ইয়াত 40% কাম সম্পূৰ্ণ হৈছে এই ভেলাঘৰৰ আৰু তেওঁলোকে প্ৰতি বছৰে ইয়াতে লগে ভাগে এসাঁজ খায়। উৰুকাৰ নিশা তেওঁলোকে লগে ভাগে এসাঁজ ইয়াত খায় আৰু লগে ভাগে এসাঁজ খোৱাৰ পিছত ৰাতিপুৱা মেজি জ্বলাই তেওঁলোকে ইয়াত বিহু পালন কৰে আৰু সুন্দৰকৈ ইয়াত বিহুৰ বাবে এনেদৰে প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে। পৰিৱেশ দেখুৱাইছোঁ। দাদা, যিহেতু আপোনালোকে কিমান দিনৰ পৰা ইয়াত কাম কৰি আছে? আজি 4-5 দিন ধৰি কৰি আছোঁ। গোটেই গাঁৱৰ ল'ৰাখিনি ওলাইছে? গাঁৱৰ ল'ৰাখিনি ওলাইছে, গোটেইখিনি কাম কৰি আছে। কেনেকুৱা লাগিছে? বিহু লাগিছে আৰু এতিয়া বিহুৰ বতৰ আহিছে, মানে এনেকে কামখিনি কৰাৰ ক্ষেত্ৰত আৰু বিহুটো আৰু বেছিকে জাগি উঠে আৰু মনত। ভাল লাগে আৰু
এতিয়া কিহেৰি বনাইছে খেৰ আৰু নৰা ধানৰ নৰা কাটা হৈছে আৰু ধানৰ নৰা কাটি আনি এনেকে প্ৰস্তুত কৰা হৈছে এনেদৰে দেখিবলৈ পোৱা গৈছে খেৰ আৰু বাঁহৰ যি নৰা তেওঁলোকে ব্যৱহাৰ কৰিছে আৰু বাঁহেৰে এনেদৰে খেৰ নৰা বাঁহেৰে তেওঁলোকে সুন্দৰকৈ এয়া ৰংঘৰৰ আৰ্হিত তেওঁলোকে ভেলাঘৰ নিৰ্মাণ কৰিছে পৰিৱেশ দেখুৱাইছোঁ আৰু সুন্দৰকৈ এতিয়া তেওঁলোক ব্যস্ত যি গাঁৱৰ ডেকাসকল এনেদৰে এতিয়া তেওঁলোক ব্যস্ত আৰু কোনোবাই যদি ইয়াত নৰা কাটি আনিছে কোনোবাই বাঁহেৰে তেওঁলোক সেইটো নিৰ্মাণ কৰিছে মুঠৰ ওপৰত এক ব্যস্ততাময় পৰিৱেশ দেখুৱাইছোঁ গোৱালপাৰাৰ আমি আৰু এয়া গোৱালপাৰাৰ যি চিলডাঙা ইলুৱাপাৰাৰ পৰিৱেশ দেখুৱাইছোঁ এনেদৰে ভোগালীক তেওঁলোকে আদৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত